Welcome to SMS e-classroom. This is Jyotimay Kolita. So আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিবলগীয়া টপিকটো হ'ল ফিউচাৰ ইনডিফাইনেট টেন্স। সো টেন্সৰ লগত ৰিলেটেড আগৰ ভিডিওছবোৰ যদি চোৱা নাই তো ডেসক্ৰিপচনত লিংক দিয়া আছে, তাত গৈ চাই ল'ব পাৰিব। তো আমি ফিউচাৰ টেন্স সম্পৰ্কে জনাৰ আগত প্ৰেজেন্ট আৰু পাষ্ট টেন্স সম্পৰ্কে জনাটো উচিত। সো আমি এতিয়া ফিউচাৰ ইনডিফাইনেট টেন্স সম্পৰ্কে আলোচনা কৰিম। সো প্ৰথমতে আমি জানিব লাগিল ফিউচাৰ ইনডিফিনিট টেন্স কি হয় আৰু আমি কেতিয়া ইউজ কৰোঁ। সো মই থুলমূলকৈ ইয়াতে এটা ডেফিনিশ্যন এনে লিখি ৰাখিছোঁ। The future indefinite tense is used to denote an event or action that will be performed in some future time. তো ডেফিনিশ্যনটোৰ পৰা কি বুজি পালে যে কোনো এটা কাম ভৱিষ্যত কালত অনুষ্ঠিত হ'ব, এই অৰ্থ বুজাবলৈ ভাৰ্বৰ ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ হয়। তো তাৰ কাৰণে মই দুটামান এক্সাম্পল ইয়াতে লিখি ৰাখিছোঁ। টুমৰো উইল বি ৱেডনেছডে, দে উইল কাম ডে আফটাৰ টুমৰো, ডে আফটাৰ টুমৰো মানে পৰহি। আই শ্বেল ফিনিছ দ্য ৱৰ্ক অন মানডে নেক্সট। তো এইকেইটা ফিউচাৰ ইনডিফিনিট টেন্সৰ এক্সাম্পল হয়। তাৰপিছত আমি জানিব লাগিল ইয়াৰ পেটাৰ্ণ। তো পেটাৰ্ণৰ কাৰণে আমি ইয়াতে লিখা আছে ছাবজেক্ট প্লাছ সেল বা উইল, য'ত আমাৰ যি ইউজ কৰিব লাগে মানে, প্লাছ প্ৰেজেণ্ট টেন্স ফৰ্ম অফ দ্য ভাৰ্ব, তো ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম। তাৰপিছত আমি জানিব লাগিব এতিয়া যে সেল আৰু উইল আমি কেতিয়া ব্যৱহাৰ কৰোঁ। তো তাৰ কাৰণে কিছুমান কণ্ডিশ্যন আছে যে আমি কেতিয়া সেল মানে ইউজ কৰিম বা উইল ইউজ কৰিম। সেল ইন দ্য ফাৰ্ষ্ট পাৰ্চন এণ্ড উইল ইন দ্য ছেকেণ্ড এণ্ড দ্য থাৰ্ড পাৰ্চন ইণ্ডিকেট চিম্পল ফিউচাৰিটি। তো আমি ফাৰ্ষ্ট পাৰ্চনৰ লগত সেল ইউজ কৰিম নৰ্মেলি, আৰু ছেকেণ্ড বা থাৰ্ড পাৰ্চনৰ লগত আমি উইল ইউজ কৰিম। এতিয়া জানিব লাগিল ফাৰ্ষ্ট পাৰ্চন কি হয়, ছেকেণ্ড পাৰ্চন কি হয়, থাৰ্ড পাৰ্চন কি হয়। তো বহুতে জানে আৰু বহুতে যদি নাজানে প্ৰব্লেম নাই, মই কৈ আছোঁ। তো ফাৰ্ষ্ট পাৰ্চন, এতিয়া আই আমাৰ হৈছে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ, ঠিক তেনেদৰে আমাৰ ফাৰ্ষ্ট পাৰ্চন প্লুৰেল হৈছে উই, ছেকেণ্ড পাৰ্চন ছিংগুলাৰ হৈছে ইউ আৰু প্লুৰেলতো ইউৱে হয়, আৰু থাৰ্ড পাৰ্চন আমাৰ ছিংগুলাৰত হি শ্বি আৰু বা কোনোবা মানুহৰ নাম থাকিলে চব থাৰ্ড পাৰ্চন ছিংগুলাৰত পৰিব, আৰু আমাৰ থাৰ্ড পাৰ্চন প্লুৰেল হৈ যাব ডে। তো এইকেইটা মনত ৰাখিবা। চ' এতিয়া আমাৰ এই কণ্ডিশ্যনটো মতে যে আমাৰ ফাৰ্ষ্ট পাৰ্চনৰ লগত সেল ইউজ হ'ব। তো এতিয়া আই শ্বেল গ' টুমৰো, আইটোতো ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তো আমাৰ আইৰ লগত আমি সেল ইউজ কৰিছোঁ। উই শ্বেল প্লে ক্ৰিকেট, তো উইটোও হয় প্লুৰেল ফৰ্ম। ইউ উইল ৰাইট দ্য লেটাৰ, তো এইটো ছেকেণ্ড পাৰ্চন। তাৰপিছত হি উইল গ' টুমৰো, এইটো থাৰ্ড পাৰ্চন। দে উইল ভিজিট দ্য টেম্পল, এইটো কি হয় থাৰ্ড পাৰ্চন প্লুৰেল। চ' সেইকাৰণে আমাৰ ইয়াতে উইল ইউজ হৈছে। উইল অনলি আমি ক'ত ইউজ কৰিম, ছেকেণ্ড এণ্ড থাৰ্ড পাৰ্চনৰ ক্ষেত্ৰত। ৰাম উইল ছিং এ ছং, এতিয়া ৰামটো ক'লো নহয় যে নাম থাকিলে আমাৰ কি হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ, আৰু থাৰ্ড পাৰ্চনৰ লগত আমি উইল ইউজ কৰিম। তো এইটো কনফাৰ্ম হ'লা যে ক'ত কি ইউজ কৰিব লাগে, সেল নে উইল। তাৰপিছত আকৌ ইয়াতেও কণ্ডিশ্যন আছে যে সেলটো আমি কেতিয়াবা ছেকেণ্ড বা থাৰ্ড পাৰ্চনতো ইউজ কৰিব পাৰোঁ, বা কোনবোৰ ক্ষেত্ৰত আমি ইউজ কৰিব পাৰোঁ। তো সেই সম্পৰ্কে আমি প্ৰথমতে জানিব লাগিব। চ' ইউজুৱেলি আমি সেলটো ক'ত ইউজ কৰোঁ, ফাৰ্ষ্ট পাৰ্চনৰ লগত, কিন্তু যেতিয়া সেল ইন দ্য ছেকেণ্ড এণ্ড দ্য থাৰ্ড পাৰ্চন ইণ্ডিকেটছ প্ৰমিছ, কমাণ্ড, থ্ৰেট এণ্ড প্ৰহিবিশ্যন। ডেট মিনছ আমাক যেতিয়া আমাৰ প্ৰতিজ্ঞা, আদেশ, শাসন আৰু নিষেধ বুজাবলৈ ছেকেণ্ড আৰু থাৰ্ড পাৰ্চনত সেল ব্যৱহাৰ কৰোঁ, তো এইটো এক্সেপশ্যন। তো এতিয়া ইউটো আমাৰ কি হয় ছেকেণ্ড পাৰ্চন, কিন্তু ইয়াতে আমি সেল ইউজ কৰিছোঁ। কিয়, ইউ শ্বেল ডু ইট, তো এইটো আদেশসূচক বাক্য। দে শ্বেল নট লিভ দ্য প্লেচ উইদাউট মাই পাৰ্মিশ্যন, মোৰ পাৰ্মিশ্যন নোহোৱাকৈ, অৰ্থাৎ মোৰ আদেশ নোহোৱাকৈ তেওঁলোকে ইয়াৰ পৰা যাব নোৱাৰিব, এই প্লেচটো এৰিব নোৱাৰিব। তো এইটোত আদেশমূলক হয়। তো ডেৰ লগত আমাৰ ডে একচুৱেলি কি হয়, আমাৰ থাৰ্ড পাৰ্চন প্লুৰেল হয়, তথাপিও আমি ইয়াতে সেল ইউজ কৰিছোঁ। এনে আমাৰ ইউজুৱেলি কি ইউজ হয়, উইল। ইউ শ্বেল নট
মেক এ নইজ হেয়াৰ, ইয়াতে হুলস্থুল কৰিব নোৱাৰিবা। তো এইটো এটা আদেশসূচক বাক্য। তো আদেশসূচক বাক্যৰ কাৰণে ইউ যদিও আমাৰ ইয়াতে সেকেন্ড পাৰ্সন হয়, তথাপি ইউৰ লগত আমি সেল ইউজ কৰিছোঁ। তো আমি ইয়াতে সেকেন্ড কন্ডিশন পালোঁ। তাৰপিছত আমাৰ থাৰ্ড কন্ডিশনটো, will in the first person indicates determination, promise or intention of the speaker. তো একচুয়ালি আমি ফার্স্ট পার্সনের লগত সেল ইউজ কৰোঁ, কিন্তু যেতিয়া আমি উইল ইউজ কৰোঁ সেইটোৱে কি বুজাব? স্পিকাৰ সংকল্প বা দৃঢ়তা বুজাবলৈ ফার্স্ট পার্সনত আমি উইল ব্যৱহাৰ কৰিম। সো এক্সাম্পলটো চালে আমি ভালকে বুজি পাম। আই উইল গো টু নগাঁও টুমৰো। সো আই সেল যদি থাকিলে হয় মই নগাঁৱলৈ যাম, জাষ্ট সিম্পল এটা সেন্টেন্স, বাট আই উইল গো টু নগাঁও টুমৰো এইটোৱে বুজাইছে যে মই মানে দৃঢ়তাৰে মই যামেই, মই অহাকালি নগাঁৱলৈ যামেই। এতিয়া মই স্পিকাৰ হলো আৰু স্পিকাৰৰ দৃঢ়তা সূচক যেতিয়া বাক্য কয় যে মই কাইলৈ যামেই, তেতিয়া আমি উইল ইউজ কৰিম, যদিও আমি ফাৰ্স্ট পাৰ্সনৰ লগত সেল ইউজ কৰোঁ। আই উইল টেল ইউৰ ফাদাৰ এবাউট দিছ। সো আই উইল টেল ইউৰ ফাদাৰ এবাউট দিছ, তো মই এই সম্পৰ্কে তোমাৰ দেউতাক কমেই, কম নহয়, ইয়াত দৃঢ়তাৰে যে কমেই। তো ইয়াতে মই সৰুকে এটা নোট বুলি লিখি ৰাখিছোঁ, আই উইল, উই উইল are used much oftener than I shall, we shall. So next যোনটো কন্ডিশন মানে আমাৰ কন্ডিশন আছে বহুত ইম্পৰ্টেন্ট হয়, কাৰণ এনেকুৱা আমাৰ কাৰেক্ট টেন্স আহে। While we have both I shall and I will forms, will is the only form used with examples like Rina and I, you and I, etc. তো এনেকুৱা যেতিয়া সেন্টেন্স থাকিব ৰিনা এণ্ড আই, কেতিয়াবা তোমালোকক কাৰেক্ট টেন্সত থাকিব ইয়াতে সেল বুলি থাকিব বা কাৰেক্ট দ্য সেন্টেন্স। তো সেল বুলি যেতিয়া থাকিব তেতিয়া আমি ইয়াতে উইল ইউজ কৰিব লাগিব। ইউ এণ্ড আই উইল গো দেয়াৰ টুমৰো, তো ইয়াতে আমি সেল ইউজ কৰিলে নহ'ব। তো এনেকুৱা যদি আহে তো তোমালোকে পাৰিবা বুলি আশা ৰাখিলোঁ। তাৰপিছত কণ্ডিশ্যনটো, while in the affirmative will is chiefly used with the first person, it is not usual in the first person interrogative. তো আমি যেতিয়া প্ৰশ্নবোধক বাক্য হয়, প্ৰশ্নসূচক যেতিয়া বাক্য থাকে, এতিয়া ফাৰ্স্ট পাৰ্সন আইটো আমাৰ ফাৰ্স্ট পাৰ্সন, আমি আইৰ লগত সেলটোৱে ইউজ কৰোঁ হয়নে? তো আমি যেতিয়া প্ৰশ্নসূচক বাক্য সুধিম তেতিয়া আমাৰ কি হ'ব? সেল আই ডু ইট। কেতিয়াও আমাৰ উইল আই ডু ইট কেতিয়াও ইউজ নহয়। সেল উই ডু ইট ইটোহে ইউজ হ'ব, উইল উই ডু ইট এইটো কেতিয়াও ইউজ নহয়। সো এইটোৰ পৰা আমি এইটোৱে বুজিব লাগিব যে যেতিয়া আমাৰ ফাৰ্স্ট পাৰ্সন থাকিব প্ৰশ্নসূচক বাক্য এটা, তেতিয়া আমি কেতিয়াও উইলটো ইউজ নকৰিম, সেল ইউজ কৰিম। তাৰপিছত আমি কেইটামান ট্ৰান্সলেশ্যন কৰিম, কাৰণ ট্ৰান্সলেশ্যন আমাৰ বহুত ইম্পৰ্টেণ্ট। তো মেট্ৰিকত আমাৰ ট্ৰান্সলেশ্যন আহিবই। তো প্ৰথমটো আছে মই তোমাৰ সৈতে 10 বজাত দেখা কৰিম। তো এইটো হ'ব আমাৰ আই ফাৰ্স্ট পাৰ্সন। তো ইয়াৰ লগত আমি ইউজুৱেলি কি ইউজ কৰোঁ? আই সেল লগ কৰিম টু মিট ইউ এট 10 o'clock. তাৰপিছত তুমি এই কামটো কৰিবই লাগিব। তো আমি এটা কন্ডিশন পাইছিলোঁ যে সেকেন্ড পাৰ্সন, ইউটো সেকেন্ড পাৰ্সন হয়, সেকেন্ড পাৰ্সনৰ লগতো সেলটো ইউজ হ'ব যেতিয়া এইটো এটা আদেশসূচক বাক্য হ'ব, তুমি এই কামটো কৰিবই লাগিব। তো আদেশ দিয়া হৈছে, তো ইয়াতে তুমি, তো আমাৰ সাবজেক্ট আহি গ'ল ইউ, আৰু ইউৰ লগত এবাৰ উইল নহ'ব শেল হ'ব, কাৰণ এইটো এটা আদেশসূচক বাক্য হয়। ইউ শেল ডু দিছ ৱৰ্ক। তাৰপিছত আমি অহা সপ্তাহত শ্বিলঙলৈ যাম। উই শেল go to Shillong অহা সপ্তাহ, so next week.
পূজাৰ বন্ধ সোনকালে আৰম্ভ হ'ব। টি পূজা holidays will start soon. So ইয়াতে প্যাটাৰ্ণটো লক্ষ্য কৰিছা আমি সাবজেক্টৰ লগত will বা shall কন্ডিশন সাপেক্ষে ইউজ কৰিছো তাৰ পিছত আমি ভাৰ্বৰ আমি কি ইউজ কৰিছো প্ৰেজেন্ট ফৰ্ম start তাৰ পিছতটো লাষ্ট কোৱেশ্চন আমাৰ তোমালোকে ৰডত দৌৰাদৌৰি নকৰিবা তো এইটো এটা আদেশসূচক বাক্য হয় তো তোমালোকে মানে ইউ তো ইউ লগত আমি এতিয়া আদেশসূচক হয় সো আমি কি ইউজ কৰিম shall নকৰিবা কৈছে সো ইউ shall not run দৌৰাদৌৰি কৰাৰ in the sun. So next video আমি বাকি কোৱেশ্চনবোৰ স্টাৰ্ট কৰিম টেন্সৰ বাকি পাৰ্টখিনি স্টাৰ্ট কৰিম সো ভিডিওটো যদি চাই ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ